হয়, এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ যি বান আছে সেই বানৰ বুজ লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু যদি চাই তেন্তে ত্ৰিপুৰা ৰোডৰ এই যি নেশ্যনেল হাইৱে আছে সেই নেশ্যনেল হাইৱেত যিহেতু যথেষ্ট পানী, আৰু সেই পানীৰ কেনেদৰে ওলাই যোৱা হ'ব বা মেঘালয়ৰ পানী আহি এই যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেয়া জলমগ্ন কৰি তোলে। আৰু তাৰ বুজ ল'বলৈ এই মুহূৰ্তত উপস্থিত হৈছে সেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এনেদৰে দেখুৱাইছোঁ আমি এই মুহূৰ্তত। তাৰমানে এতিয়া ইয়াতে যদি তুমি ৪ মিটাৰ কৰে সেই ৪ মিটাৰে লোড ল'ব পাৰিব নে? যোৱাকালি যিটো পানী এবনৰ্মেল পানী আহিয়ে থাকিব, প্ৰতি বছৰে আহিব। এইটো নৰ্মেল হৈ যাব এইটো, কাৰণ এইটো পানীটো তুমি ৰখাব পাৰোঁ। গুৱাহাটীত যিটো পৰিৱেশ যোৱা ৩ দিন ধৰি হৈছে, এই পৰিৱেশটো সঁচাকৈ অত্যন্ত ভয়াৱহ পৰিৱেশ। কাৰণ কণ্টিনিউৱাছ ৩ দিন ধৰি একেৰাহে বৰষুণ দি আছে, আৰু মুখলধাৰ বৰষুণ বুলি যিটো কয় ধাৰাসাৰ বৰষুণ দি আছে। অকণমান সময় কমে আৰু বৰষুণ দিয়ে। আমাৰ এই অঞ্চলত গুৱাহাটীত মই য'ত থিয় হৈ আছোঁ, এই যিটো আমাৰ ত্ৰিপুৰা ৰোড অঞ্চল, এই অঞ্চলটোৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আমাৰ বাওঁফালে মেঘালয়ৰ পাহাৰখন, আৰু মেঘালয়ৰ পাহাৰৰ গোটেই পানী এইটো ফালেৰে নামি আহে। আৰু এই পাহাৰখনত আগতে যথেষ্ট গছ গছনি আছিল, এতিয়া গছ গছনি নোহোৱা হ'ল। গতিকে গছ গছনি নোহোৱা হৈ তাত USTMৰ দৰে ইনষ্টিটিউট গঢ়িলে, বেলেগ বেলেগ ইনষ্টিটিউট হৈ গ'ল। এই পানীবিলাক খুব স্পীডত নামি আহে, আৰু মেঘালয়ৰ এই গোটেই পানীটো যেতিয়া স্পীডত নামি আহে, ই নেশ্যনেল হাইৱে ক্ৰছ কৰি আমাৰ চিটিৰ মাজলৈ সোমাই যায়। এইবাৰ আমাৰ পৰিকল্পনা আছিল যে নেশ্যনেল হাইৱেটো ক্ৰছ কৰিব নিদিয়াকৈ পানীটো ৰখাব লাগিব। প্ৰায়ভাগ সময়তে সফল হৈছোঁ, কিন্তু কেতিয়াবা ইমান বেছি পানী আহি যায় যে সেই নেশ্যনেল হাইৱে অভাৰটপ কৰিও সোমাই গৈছে, যাৰ কাৰণে বিভিন্ন অঞ্চলত সেইফালেও পানী হৈছে। কিন্তু চেষ্টা কৰিছোঁ যে পানীটো কেনেকৈ ৰখাব পাৰি। আৰু আমি এই নেশ্যনেল হাইৱেৰ বাওঁফালেৰে এটা ড্ৰেইন আমি বনাই আছোঁ, যিটো ড্ৰেইন ইয়াৰ পৰা কইনাধৰৰ পৰা আৰম্ভ হৈ গুৰুদ্বাৰা হৈ আমাৰ পামহি হৈ দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈ যাব। আৰু এই ড্ৰেইনটো যদি কমপ্লিট আমি কৰিব পাৰোঁ, এতিয়াতো আমি কেঁচা ড্ৰেইন বনাই আছোঁ, খান্দি খান্দি দি আছোঁ জেগাই জেগাই, তাত গ্ৰেডিয়েণ্টবিলাক মিলাই খান্দিব লগা হৈছে। গতিকে ইয়াৰ কাৰণে অলপমান সময় লাগিছে, কিন্তু এই ড্ৰেইনটোৱে এইবাৰ কিছু পৰিমাণে সকাহ দিছে। নহ'লেতো এই পানীত গোটেই গুৱাহাটী জলমগ্ন হৈ গ'লহেঁতেন যদি গুৱাহাটীত সোমাই গ'লহেঁতেন। এইবাৰ গুৱাহাটীত সোমাব নোৱাৰাকৈ ৰাখিছোঁ। তাৰে মাজত ৰাতিপুৱা সময়ত যেতিয়া অসম্ভৱ পানী হৈছে, তেতিয়া কেতিয়াবা কেতিয়াবা অভাৰটপ হৈ অলপমান সোমাইছে, কিন্তু বেছিভাগ সময় আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই ড্ৰেইনটো এতিয়া আমি বনাব লাগিব, কমপ্লিট পাৰ্মানেণ্ট ড্ৰেইন এটা বনাব লাগিব। এতিয়া আমি কেঁচা ড্ৰেইন খান্দি আছোঁ, আৰু এই বাৰিষা শেষ হোৱাৰ লগে লগে ইয়াৰ পাৰ্মানেণ্ট ড্ৰেইনৰ কাম আমি আৰম্ভ কৰিম। চাওক, গুৱাহাটীৰ কিছুমান অঞ্চল এনেকুৱা যে সেই অঞ্চলবিলাক মানে চৰিয়া এটাৰ দৰে, তাত পানী ওলাই যোৱাৰ ৰাস্তাবিলাক নাই। যিবিলাক ঠাইত ওলাই যোৱাৰ ৰাস্তা আছে, এইবাৰ আমি ড্ৰেইনেজবিলাক সেইধৰণে ক্লিয়াৰ কৰিছিলোঁ। বিভিন্ন নতুন নতুন ড্ৰেইন আমি কৰি দিছিলোঁ, ক'ৰবাত ড্ৰেইনৰ গ্ৰেডিয়েণ্ট মিলাই দিছিলোঁ। আৰু সেইকাৰণে পুৰণা হিষ্টৰিকেলি যিবিলাক ঠাইত আগতে পানী হৈছিলে, পুৰণা পানী হোৱা বহু ঠাইত এইবাৰ পানী নাই। যেনেকৈ আগতে লেম ৰোডত এজাক বৰষুণ দিলে পানী হয়, এতিয়া লেম ৰোডত পানী আপুনি দেখিবলৈ নাপায়। AGP অফিচৰ বেক চাইডে আগতে এজাক বৰষুণতে পানী হয়, এতিয়া বৰষুণ দিয়াৰ পিছত অলপ সময় পানীতে গোটেইটো ওলাই যায়। জু ৰোডতে আগতে 2-3 দিনলৈ পানী বন্ধ হৈ থাকে, এতিয়া জু ৰোডৰ পানী 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টাত ওলাই যায়। শিলপুখুৰী ৰাস্তাটো তেনেকুৱা ধৰণে পানী ওলাই গৈ আছে। কিছুমান অঞ্চলত পানী ওলাই যোৱাৰ সেই সুবিধাটো আমি কৰিব পাৰিছোঁ, কিন্তু যিবিলাক অঞ্চল চৰিয়াৰ দৰে পানী ওলাই যোৱাৰ কোনো ৰাস্তা নাই, তাততো পানীত জমা হ'বই, তাত আৰু বেলেগ উপায় নাই। তাত আমি পাম্প কৰি ওলাই দিওঁ। আৰু তাত যিবিলাক নেচাৰেল ড্ৰেইন আছিলে, এই ড্ৰেইনবিলাক ইতিমধ্যে বন্ধ কৰি পেলোৱা হ'ল। যেনেকৈ আমাৰ বশিষ্ঠপুৰ অঞ্চলত মৰা নদী নামেৰে এটা নদীয়ে আছিলে, এতিয়া সেই নদীটো কোনো দেখিবলৈ নাপায়, মাত্ৰ নামটোহে আছে মৰা নদী বুলি। গতিকে সেই নদীটো যদি খান্দি ওলাব পৰা নাযায়, যেনেকৈ আমাৰ ৰুক্মিণী গাঁও অঞ্চলত লখিমীজান বুলি যিটো কয়, সেই লখিমীজানটো যদি আপুনি ক্লিয়াৰ কৰিব নোৱাৰে, কাৰণ লখিমীজানৰ অধিকাংশই বিভিন্ন বাউণ্ডেৰী ৱাল ইত্যাদিৰে কভাৰ হৈ গ'ল, তাত মানে পানী বৈ যাব পৰা ক্ষমতাই নাই। সেইবিলাক আমি কৰিব নোৱাৰালৈকে সেই অঞ্চলৰ পানী একে আষাৰে নোহোৱা হোৱা বুলি কোৱাটো অসম্ভৱ। কিন্তু আমাৰ চেষ্টা থাকিব, ৰাইজৰ সহযোগ লাগিব, যে ৰাইজে যদি সহযোগ কৰে, সেই ঠাইবিলাকত যদি সহযোগ কৰে, ড্ৰেইনবিলাক আমাক অলপ ক্লিয়াৰ কৰি দিয়ে, আমি তাত ডাঙৰকৈ নলা বনাই দিয়াত অসুবিধা নাই। কিন্তু ৰাইজেতো মাটি ক'ৰবাত এৰি দিব লাগিব, ক'ৰবাত য'ত য'ত আগবাঢ়ি আহিছিল সেই ঠাইবিলাক ভাঙি দিব লাগিব। সেইখিনিৰ কাৰণে ৰাইজৰ সহযোগ লাগিব। জুৰিপাৰ অঞ্চলতো এনেকুৱা এটা অসুবিধা আছিল। আজি জুৰিপাৰ অঞ্চলৰ পৰা মই আহিলোঁ, ৰাইজৰ লগতো কথা পাতিলোঁ, তেওঁলোকেও এগ্ৰী কৰিছে। গতিকে তাত এটা ডাঙৰ ড্ৰেইন, সুন্দৰভাৱে ড্ৰেইন, যাতে বহল ড্ৰেইন এটা বনাই দিব পাৰোঁ, যিটো ড্ৰেইনেৰে গোটেই পানীটো লৈ গৈ শিলহাকত পেলাই দিব পাৰোঁ। তেনেকুৱা হ'লে পানীৰ সমস্যাবিলাক
কিছু পৰিকল্পিতভাৱে সমাধান কৰিব পৰা যাব। দিন ধৰি বহুত